নমস্কাৰ, আজি হৈছে ৩১ আগষ্ট দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ মহানগৰীৰ ৰাজপথত বিজেপিৰ উত্তাল প্ৰতিবাদ, আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত টনা আজৰা। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ মহানগৰীৰ GS ৰোডত বিজেপিৰ উত্তাল প্ৰতিবাদ, ৰাজীৱ ভৱন ঘেৰাও উদ্দেশ্যে বৃহৎ প্ৰতিবাদী সমদল বিজেপিৰ আৰু প্ৰধানমন্ত্ৰীৰ মাতৃক অপমানসূচক মন্তব্য কৰাক লৈ এবাৰ গৰজি উঠিছে বিজেপিৰ কৰ্মকৰ্তাসকল আৰু প্ৰতিবাদকাৰী সমদলক বাধা প্ৰদান আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত টনা আজৰাৰ সৃষ্টি হৈছে আৰু বেৰিকেডত উঠি প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ সন্মুখ সমৰত বিজেপি আৰু কংগ্ৰেছৰ নেতাকৰ্মী বিজেপিৰ প্ৰতিবাদকাৰীক ৰাজীৱ ভৱনত চাহ খাই যাবলৈ আহ্বান কংগ্ৰেছৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এইবাৰ প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ অপমানসূচক মন্তব্য কৰাক লৈ এবাৰ গৰজি উঠিছে বিজেপিৰ কৰ্মকৰ্তাসকল। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমৰ লাখ লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। মোৰ জীৱনকালত মই খালী কৰিব পাৰিম নে নাই নাজানো। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক। অসমৰ লাখ লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে আৰু মোৰ জীৱনকালত মই খালী কৰিব পাৰিম নে নাই সেয়া নাজানো। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰিছে আৰু প্ৰত্যেক দিনাই ক'ৰবাত নহয় ক'ৰবাত অবৈধ দখলৰ বিৰুদ্ধে চলি আছে উচ্ছেদ অভিযান আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলি থাকিব উচ্ছেদ অভিযান আৰু মন্তব্য কৰিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, কৈছে যে অসমৰ লাখ লাখ বিঘা মাটি আছে বেদখলকাৰীৰ কবলত আৰু মোৰ জীৱনকালত মই এইবোৰ বেদখলমুক্ত কৰিব পাৰিম নে নাই সেয়া নাজানো, মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ লগে লগে কৈছে যে প্ৰত্যেক দিনাই ক'ৰবাত নহয় ক'ৰবাত অবৈধ দখলৰ বিৰুদ্ধে চলি আছে উচ্ছেদ অভিযান আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলি থাকিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ BPF প্ৰধান হাগ্ৰামা মহিলাৰ এক ডাঙৰ মন্তব্য, কৈছে যে চৰকাৰী মাটিত থকা সকলোকে দিয়া হ'ব ভূমিপট্টা। বৰভূমিত BPFৰ চৰকাৰ হ'লে নচলিব উচ্ছেদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, বিজেপিক চেলেঞ্জ দিবা ডাঙৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰ। বৰভূমিত BPFৰ চৰকাৰ হ'লে নচলিব কোনো উচ্ছেদ, চৰকাৰী মাটিত থকা সকলোকে দিয়া হ'ব ভূমিপট্টা আৰু চৰকাৰী মাটিত থকা সকলোকেই প্ৰদান কৰিব ভূমিপট্টা BPFৰ চৰকাৰ হ'লে আৰু বড়ো মুছলিম সকলোকে ভূমিৰ অধিকাৰ দিব হাগ্ৰামা মহিলাৰে। আৰু আন ঠাইত যিদৰে উচ্ছেদ চলিছে সেই উচ্ছেদ নচলিব BTRত যদিহে BPF চৰকাৰ আহে। আৰু BPFৰ মুৰব্বী এবাৰ হাগ্ৰামা মহিলাৰ বৃহৎ ঘোষণা দেখিবলৈ পোৱা গৈছে। মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। আনফালে নিৰ্বাচনৰ পিছত BTRত উচ্ছেদ চলিব বুলি ঘোষণা কৰিছে বিজেপিয়ে আৰু বিজেপিক এবাৰ অপেন চেলেঞ্জ দি ডাঙৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰ। বৰভূমিত BPFৰ চৰকাৰ হ'লে নচলিব উচ্ছেদ অভিযান আৰু চৰকাৰী মাটিত থকা সকলোকে দিয়া হ'ব ভূমিপট্টা, বড়ো মুছলিম সকলোকে ভূমিৰ অধিকাৰ দিব হাগ্ৰামা মহিলাৰীয়ে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক আৰু ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ভিত্তিবৰ্ষ 1971 নহয় 1951 হ'ব আৰু ইয়াক লৈ এইবাৰ আৰশ্বাদ মাদানীয়ে দিছে প্ৰত্যুত্তৰ। ভিত্তিবৰ্ষ 1951 হ'লেই লাখ লাখ মুছলমান হ'ব গৃহহীন আৰু আমি 1951 হ'বলৈ নিদিওঁ। এবাৰ আৰশ্বাদ মাদানীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ সমূহ দৰ্শকৰ বাবে ডাঙৰ খবৰ, ভিত্তিবৰ্ষ 1951 হ'লেই বিপদ নামিব কোটি কোটি মুছলমানৰ ওপৰত আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী আৰু গৃহহীন। 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও মানি নলওঁ আৰু অসমত ভিত্তিবৰ্ষ 1971 হ'বই লাগিব। 1951 হ'লে প্ৰায় 48 লাখ পুৰুষ মহিলা হৈ পৰিব ভূমিহীন আৰু সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষতে দিছে ৰায় আৰু পূৰ্বৰ NRCৰ সময়ত ভিত্তিবৰ্ষ 1971 বুলি কৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিব বিচাৰি আছে। মন্তব্য আগবঢ়াইছে এতিয়া আৰশ্বাদ মাদানীয়ে। ডাঙৰ খবৰ জনাইছোঁ, কিন্তু কোনো কাৰণতে ভিত্তিবৰ্ষ সলনি কৰিব নোৱাৰে।
নতুন এনআৰচিত ভিত্তিবৰ্ষ আমি সলনি কৰিবলৈ নিদিওঁ ইনশাআল্লাহ ভিত্তিবৰ্ষ 1971 হৈ আছে আৰু থাকিয়ে যাব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে আৰু অসমৰ মুছলমানক লৈ এবাৰ আৰশ্বাদ মাদানীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে ভিত্তিবৰ্ষ 1951 হ'লেই বিপদ নামিব কোটি কোটি মুছলমানৰ গৃহহীন হ'ব কোটি কোটি মুছলমান আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও নামানো বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে ভিত্তিবৰ্ষ 1951 হ'লে বিপদ নামিব কোটি কোটি মুছলমানৰ ওপৰত আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও নামানো আৰু হিমন্ত বিশ্ব শৰ্মাই 1951 ভিত্তিবৰ্ষ কৰিব বিচাৰিছে কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত এবাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে তেওঁ কৈছে যে সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষতে দিছে ৰায় আৰু পূৰ্বৰ এনআৰচিৰ সময়ত ভিত্তিবৰ্ষ 1971 বুলি কৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিব বিচাৰিছে কিন্তু আমি কেতিয়াও ভিত্তিবৰ্ষ 1951 হ'বলৈ নিদিওঁ ভিত্তিবৰ্ষ 1971 থাকিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য পুছবেক অব্যাহত থাকিব দুটা পৰ্যায়ত চলিছে বিদেশী বাংলাদেশী বিতৰণ প্ৰক্ৰিয়া এই মুহূৰ্তৰ খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব আৰু অসমত দুটা পৰ্যায়ত চলিছে পুছবেক প্ৰক্ৰিয়া অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱাৰ পদক্ষেপ চলি থাকিব আৰু অবৈধ বাংলাদেশীক পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিও 26টা বাংলাদেশীক ৰাজ্যৰ পৰা কৰা হৈছে পুছবেক আৰু নতুনকৈ অহা আৰু 1971 পিছত অহাসকলক পুছবেক চলি আছে আৰু অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱাৰ পদক্ষেপ চলি থাকিব আৰু অবৈধ বাংলাদেশীক পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ ৰাহুল গান্ধীৰ এক বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীয়ে কৈছে যে বিজেপিয়ে কাঢ়ি ল'ব বিচাৰিছে নাগৰিকত্বৰ অধিকাৰ সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে আৰু বিহাৰত ৰাহুল গান্ধীৰ সভাত জনসমুদ্ৰ দেখে বুলি পোৱা গৈছে এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদী আৰু ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে সংবিধানে সকলো শ্ৰেণীৰ নাগৰিককে দিছে ভোটৰ অধিকাৰ কিন্তু বিজেপিয়ে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ আৰু এই বিস্ফোৰক মন্তব্য কৰিছে এতিয়া কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে হাৰিয়ানা কৰ্ণাটক মহাৰাষ্ট্ৰ সকলোতে ভোট চুৰি কৰিছিল বিজেপিয়ে আৰু বিজেপিৰ প্ৰকৃত সত্য এতিয়া বুজি পাব দেশবাসীয়ে এতিয়া নৰেন্দ্ৰ মোদীক ক'ব দেশবাসীৰ মন কি বাত আৰু বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত গৰজি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু তেওঁ কৈছে যে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিস্ফোৰক মন্তব্য কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে আৰু ভোট চুৰি কৰি সংবিধানক এক প্ৰকাৰ আক্ৰমণ কৰিছে বুলি মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে আৰু সংবিধানে সকলো শ্ৰেণীৰ নাগৰিককে দিছে ভোটৰ অধিকাৰ কিন্তু বিজেপি চৰকাৰখনে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয় কেন্দ্ৰ আৰু ৰাজ্যলৈ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে এতিয়া সৰ্বোচ্চ ন্যায়ালয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে বাংলাদেশী বিতৰণক লৈ অযথা কিয় পলম হৈছে আৰু সন্দেহৰ ভিত্তিত কিয় দীৰ্ঘদিনে ডিটেনশ্যন কেম্পত ৰখা হৈছিল তেওঁলোকক যদি বাংলাদেশী কিয় কৰা হোৱা নাই পুছবেক কেতবাৰ প্ৰশ্ন কৰিছে
কৰিছে আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ এইবাৰ আদেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে মাহমাহ ধৰি ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছে তেওঁলোকক আৰু 2 সপ্তাহৰ ভিতৰতেই বাংলাদেশলৈ পঠাব লাগে অবৈধ অনুপ্ৰৱেশকাৰীসকলক আৰু সীমান্ত সিল কৰি কিয় লোৱা হোৱা নাই কঠোৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰ উদ্দেশ্যি এইবাৰ প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ বাংলাভাষী প্ৰব্ৰজনকাৰীক নিৰ্যাতনক লৈ এইবাৰ সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় অবৈধ বাংলাদেশীক লৈ এইবাৰ কঠোৰ হৈ পৰিছে কঠোৰ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে বাংলাদেশী বিতৰণক লৈ অযথা কিয় পলম হৈছে প্ৰশ্ন কৰিছে সৰ্বোচ্চ ন্যায়ালয় আৰু খণ্ডৰ ভিত্তিত কিয় দীৰ্ঘদিনে ডিটেনশ্যন কেম্পত ৰখা হৈছে আৰু যদিহে বাংলাদেশী কিয় কৰা হোৱা নাই পুষ্পে কেতবোৰ প্ৰশ্ন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে আৰু মাহমাহ ধৰি ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছিল তেওঁলোকক আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ভাল খবৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু আপোনালোক কৰ্তন হৈছিল নেকি অৰুণোদয় আঁচনিৰ পৰা নাম জনাওক আমাৰ কমেণ্ট বক্সত এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ডিচি অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এই মুহূৰ্তৰ খবৰ জনাইছোঁ ভাল খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা ডিচি অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু আপোনালোকে কোনে কোনে লাভ কৰি আছে অৰুণোদয় আঁচনিৰ ধন জনাওক আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLMত পঠিয়াই দিলে লাভ কৰিব অৰুণোদয় আঁচনি আৰু ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সুখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অহা নাছিল সেইসকল মহিলায়ো ডাইৰেক্টলি অৰুণোদয় আঁচনি পাব আৰু ইয়াৰ বাবে যাব নালাগে কোনো ডিচি অফিচলৈ আৰু ইয়াৰ বাবে কাকো খাতিৰ কৰিব নালাগে আপুনি পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী কৰিছে ডাঙৰ ঘোষণা গেছ কিনিলেই আৰু 250 টকা লাভ কৰিব আপুনি বেংক একাউণ্টত আৰু মহিলা উদ্যমিতা আঁচনিৰ 15,000 টকা পাবই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকী আৰু অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি যদিহে আপোনাৰ নাম কৰ্তন হৈছিল আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন কেৱলমাত্ৰ আপুনি ফৰ্ম ফিল আপ কৰি জমা দিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি ল'ম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছোঁ অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি লোৱা হ'ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক ডাঙৰ ঘোষণা চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে মাটি প্ৰদান কৰিম আৰু অচিনাকিৰ পৰা আমি মাটি কাঢ়ি ল'ম অচিনাকিৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি নলোৱাকৈ আমি শান্তিৰে নবসো আৰু জাতি মাটি ভেটিৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম জাতি মাটি ভেটিৰ সুৰক্ষাই হৈছে এই চৰকাৰখনৰ মূল মন্ত্ৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য চিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম 2026ত পুনৰ বিজেপি আৰু NDA চৰকাৰ গঠন কৰিম খানাপাৰাৰ বিশাল গণসমাৱেশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক উদান্ত ভাষণ দেখিবলৈ পোৱা গৈছে আৰু অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি লোৱা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা কৈছে যে চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে মাটি দিম আৰু অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি লোৱা হ'ব